তেনেহ'লে আজি প্ৰশ্নটো চাই লওঁ। এইটো প্ৰশ্ন টাইম এণ্ড ৱৰ্ক বুলি কয় নেকি, এনেহেনে হ'ব, টাইম এণ্ড ৱৰ্ক বুলি কয়। মুঠতে এইটো কুৱেশ্যন বা এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাবিলাকত প্ৰায়ভাগ দেখা পোৱা যায়, বিশেষ কৰি SSC যিমান পৰীক্ষা আছে আৰু তাৰ লগতে আমাৰ যিবিলাক আছাম গভাৰ্ণমেণ্ট স্পেচিয়েলি তাত এটা বা দুটা হ'লেও ইয়াৰ কুৱেশ্যন দেখা পোৱা যায়। তেনেহ'লে আমি প্ৰশ্নটো চাই লওঁ। ইফ 15 worker can build a wall in 48 hours, মানে 15জন ব্যক্তি লগ লাগি এখন বেৰা 48 ঘণ্টাত বনাব পাৰে। 15জন ব্যক্তি লগ লাগি এখন বেৰা 48 ঘণ্টাত বনাব পাৰে। How many worker will be required to do the same work in 30 hours? 30 ঘণ্টাত সেইখন ৱাল বনাব লগা হ'লে কেইজন মানুহ প্ৰয়োজন হ'ব? মানে 15জন মানুহ লগ লাগি সেইখন ৱাল 48 ঘণ্টাত বনাব পাৰে। সেই ৱালখন 30 ঘণ্টাত বনাব লগা হ'লে কেইজন মানুহ প্ৰয়োজন হ'ব? আমাক প্ৰশ্নটোত সেইটোৱে সুধিছে। অপশ্যন এ 20 জন, অপশ্যন বি 24 জন, অপশ্যন চি 30 জন, অপশ্যন ডি 35 জন। চাওক কি হয়, এতিয়া কথাটো হ'ল কি, মানে চাওক, মানে ব্যক্তিটো লিখিব, পূৰণ লিখি কিবাকে সময়টো লিখি দিব, আৰু তলত যি দিয়ে সময় বা ব্যক্তি এনেকৈ যদি বহাই দিয়ে আপোনাৰ উত্তৰটো ওলাই যাব। একদম চিম্পল, যি দিছে মানে কি 15জন মানুহে 48 ঘণ্টাত কৰিব পাৰে। হ'ল, ইয়াত কি কৈছে 30 ঘণ্টাত কৰিব লাগে, 30 ঘণ্টাত কৰিব লাগে। একদম নৰ্মেলি 15 2 গুণ 30, 2 গুণ 4, 2 4 গুণ 8, এনচাৰটো ওলাই গ'ল। একদম চিম্পল। খালি চবত কৰি প্ৰয়োজনীয় বস্তুটো হৈছে ধৈৰ্য। ধৈৰ্য যদি ধৰি আপুনি যদি চাই লয়, এটাত মানে মোৰ নহয়, ইউটিউবত বহুত ডাঙৰ ডাঙৰ শিক্ষক আছে যিবিলাকে মানে শিকাই থাকে। আপুনি খালি ধৈৰ্য ধৰি কোনোবা এজনৰ ভিডিঅ' বা যাৰ ভিডিঅ' আপুনি বুজি পায় তাৰ ভিডিঅ' চাব আৰু সময় অলপ দিব, আপুনিও জানা হৈ যাব। যি কি নহওক 24, ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 24।